জুই কোনে জ্বলায় জুই কোনে যিজনে জ্বলাইছে তেওঁ নিজেই জ্বলি মৰিব অন্তৰত জ্বলি মৰিব এতিয়া ইয়াত যিমান চৰাই চিৰিকটি পোক পৰুৱা সাপৰ পৰা ধৰি ইয়াত আছে তাত কিমান মৰিছে কোনে চাইছে প্ৰকৃতিক ভাল পাবলৈ শিকক মানুহ নামৰ জীৱশ্ৰেষ্ঠ নাম হৈ কথা যেতিয়া পাতিব পাৰোঁ সেইটোকে অনুৰোধ কৰিছোঁ যোৰাৰ ৰেঞ্জাৰে কৈছে যে ককিলামুখৰ পৰা বালি খনন কৰি ইয়াৰ পৰা খনন কাৰ্য চলাই শিৱসাগৰ ডিষ্ট্ৰিক্টত 4 লেনৰ কাৰণে দিম এইটো মোক নিজে মানে ধমকি দিয়া নিচিনাকৈ প্ৰকৃততে তেওঁলোকে চকুৰে দেখা নাই যেতিয়া কোনে সংযোগ কৰিটো দেখা নাই আৰু যিহেতু ইয়াত বাঘ হাতী গড়টো থাকে আৰু হয়তো বাঘৰ ভয়ত জুই লগাব পাৰে হাতীৰ ভয়ত জুই লগাব পাৰে দুষ্কৃতিকাৰীয়ে তেনেকুৱাবিলাক আশে পাশে থকা ইয়াত যিসকল আছে তেওঁলোকে চাগে নিজে এইটোতো অনুভৱ কৰা নাই এইটো জুই লগালে কি হ'ব পাৰে আৰু তাতে বাঘটো গুচি নাযাব মুকলিত বেছি গৰু ম'হ খাবহে সেই কথাটো চিন্তা চৰ্চা কৰি পেলাই ৰাইজে যাতে পিছৰ ভৱিষ্যতে আৰু গছ যাতে আৰু জুই নলগায় তালৈ মই ৰাজহুৱাকৈ অনুৰোধ কৰিছোঁ নিকৃষ্ট কাণ্ড বুলি ক'ব লাগিব কাৰণ জুই কোনে জ্বলায় জুই কোনে যিজনে জ্বলাইছে তেওঁ নিজেই জ্বলি মৰিব অন্তৰত জ্বলি মৰিব এতিয়া ইয়াত যিমান চৰাই চিৰিকটি পোক পৰুৱা সাপৰ পৰা ধৰি ইয়াত আছে তাত কিমান মৰিছে কোনে চাইছে ইমান ভিতৰত ইমান ডাঠ হাবিত সেইকাৰণে মই যাতে সেইটো প্ৰকৃতিক ভাল পাবলৈ শিকক মানুহ নামৰ জীৱশ্ৰেষ্ঠ নাম হৈ কথা যেতিয়া পাতিব পাৰোঁ সেইটোকে অনুৰোধ কৰিছোঁ তেওঁলোক আহিব এতিয়া গোটেইটো ছাৰ্ভে কৰি পেলাই চাই ল'বলৈ কৈছোঁ মাজুলীৰ পৰা আহি আছে মেচিন নাওলৈ তাৰপৰা মাজুলীৰ পৰা আহোঁতে বহুত দূৰ লাগে এতিয়া আপোনালোকে ইয়াত আধা ঘণ্টাতে আহিব পাৰে কিন্তু মাজুলীৰ পৰা প্ৰায় এবেলা লাগে আহোঁতে আজিকালি নদীটো নাই বহুত ঘূৰণ পোকণ কৰি আহিব লাগে নিমাতী ঘাট হৈ আহিব লাগে আহিব আশ্বাস দিছে মানে আশ্বাস আহি আছে ইয়াৰ পৰা নাও পঠিয়াই দিছে মানে তেওঁলোকক আনিব সেইকাৰণে তেওঁলোকে FIR দাখিল কৰক OC যেতিয়া আহিব পুলিচ প্ৰশাসন আহিব ফৰেষ্ট ডিপাৰ্টমেণ্ট আহিব ইয়াৰ উচিত তদন্ত কৰক ভৱিষ্যতে যাতে এনেকুৱা আৰু নহয় সেইটোকে মই প্ৰকৃতিখনক আপুনি ভাল পায় বিভিন্ন পদক্ষেপ লৈছে জীৱ জন্তুৰ কথা চিন্তা কৰিছে গছ গছনিৰ কথা চিন্তা কৰিছে সমান্তৰালে মানুহৰ কথাও কিন্তু আপুনিয়ে চিন্তা কৰিছে কিন্তু তাৰ পাছতো আপোনাক একাংশই ভাবুকি প্ৰদান কৰিছে বিভিন্ন সময়ত আপোনাৰ ঘৰতে গৈ দাবী ধমকি দিয়াৰ যিটো অভিযোগ ইতিমধ্যে উত্থাপন হৈছে গতিকে এইসমূহ ঘটনা ক'ৰবাত ন ক'ৰবাত আপোনাৰ যি কৰ্মস্পৃহা ক'ৰবাত বাধা দিছে নেকি বা কোনে মোক সেইটো বাধা দিব নোৱাৰে কাৰণ পৃথিৱীখন এখন পৰিয়াল এটাই যি দেশলৈ আমন্ত্ৰণ কৰিব মই তাতে গছপুলি ৰুব লাগে আৰু সেইকাৰণে ভাৰতবৰ্ষত গ্ৰীণ ইণ্ডিয়া কৰা মূল লক্ষ্য আজি 30 বছৰ হাবিত অকলে থাকিলে সোমাই আজি 13 বছৰ হ'ল গোটেই ভাৰতবৰ্ষই নহয় অসমেই নহয় ভাৰতেই নহয় পৃথিৱীখনক সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ গৈ এৱাৰনেছটো কৰিলোঁ এতিয়া গ্ৰীণ ইণ্ডিয়া মানে প্ৰকৃতিক ভাল পাবলৈ পৃথিৱীৰ কোনো এখন দেশৰ শিক্ষানীতিত নাই নথকাৰ ফলত জলবায়ু পৰিৱৰ্তন আৰু COVID-19 আহি গৈছে বাপেক মৰিলেও চুব নোৱাৰে মাক মৰিলেও চুব নোৱাৰে তেতিয়া দেখা পোৱা যায় সেই সময়ৰ ধৰ্মগুৰুসকল শংকৰ মাধৱে হওক বুদ্ধদেৱে হওক হজৰত মহম্মদে হওক যীশুখ্ৰীষ্টই হওক তেওঁলোকৰ কিবা চাৰ্টিফিকেট আছিল জানো তেওঁলোকে মানৱ সম্পদ কৰিবলৈ জ্ঞানৰ যিটো বিকাশ সেইটো দিয়াৰ কাৰণে সমগ্ৰ বিশ্বই আঁকোৱালি লৈছিল কিন্তু তেওঁলোকক আমি এতিয়া অপমান কৰিছোঁ অপমান কৰাৰ ফলত জলবায়ু পৰিৱৰ্তন COVID-19 আহি গ'ল বাপেক মৰিলেও চুব নোৱাৰে মাক মৰিলেও চুব নোৱাৰে সেই পৰ্যায়লৈ গুচি আহিছে নহয় দাবী ধমকি তেওঁলোকৰ কথা যুক্তিযুক্ততাত কৈছে সেইটো যোৰাৰ ৰেঞ্জাৰে কৈছে যে ককিলামুখৰ পৰা বালি খনন কৰি ইয়াৰ পৰা খনন কাৰ্য চলাই শিৱসাগৰ ডিষ্ট্ৰিক্টত 4 লেনৰ কাৰণে দিম এইটো মোক নিজে মানে ধমকি দিয়া নিচিনাকৈ নহয় এই ৰেঞ্জাৰ কৈছে যোৰহাট ৰেঞ্জাৰে তেওঁৰ নামটো মই বৰকৈ নাজানো নতুনকৈ আহিছে যে মই ইমান গম নাপাওঁ ভাবুকি প্ৰদান কৰিছে তেনেকৈ কৈছে মোৰ ঘৰতে আহি কৈছে গতিকে সেই তেনেকুৱা অনভিজ্ঞ ৰেঞ্জাৰ দুৰ্ভাগ্যবশতঃ তেনেকুৱা কাৰণ তেওঁ এইটো প্ৰব্লেমটো প্ৰেক্টিকেল নলেজ নাই ৰেঞ্জাৰ পঢ়ি আহিছে কিতাপত পঢ়ি আহিছে হাতে কামে কৰা নাই কাৰণ আমাৰ প্ৰব্লেমটো কি চিনি নোপোৱাৰ কাৰণে সেইবোৰ কথা কৈছে চেলেঞ্জ কৰিছিল চেলেঞ্জ কৰিছে শিৱসাগৰ ডিষ্ট্ৰিক্টলৈকে ইয়াৰ পৰা ককিলামুখৰ পৰা বালি খানি নি তাত 4 লেনত দিব অলৰেডি ডিষ্ট্ৰিক্ট পাৰ হ'ব নোৱাৰে ব্ৰহ্মপুত্ৰ বালি নাই জানো শিৱসাগৰ ডিষ্ট্ৰিক্টত তাৰপৰা নিব পাৰে যোৰহাটৰ পৰা কিয় নিব লাগে অলৰেডি যোৰহাটৰ 4 লেন হৈয়ে গ'ল আৰু
আকৌ ইয়াৰ পৰা কিয় দিব লাগে তালৈ? আপোনাক তেওঁ কৈছিল যে ইয়াৰ পৰা বালি খনন কাৰ্য কৰি লৈয়ে যাম তালৈ, তেনেকুৱা ধৰণৰ কথাবোৰ কৈছে। সেইকাৰণে মই উচ্চ বৰ্গৰ বনমন্ত্ৰীক জনাই দিছোঁ, PSCক জনাই দিছোঁ যে এইটো কেনেকৈ হ'ল। সেইটো মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকৰ বালি খনন ভূ জৈৱ বিভাগৰ আণ্ডাৰতে থাকে, ফৰেষ্টৰ লগত নাথাকে নহয়, কেনেকৈ গ'ল বোলো, সেইটোৱে প্ৰশ্ন মোৰ। কেতিয়াৰ ঘটনা? এতিয়া অলপ এসপ্তাহ হৈছেহে, পূৰ্বে হৈছে। এজোপা গছ ৰুই সেই গছজোপা ডাঙৰ হোৱালৈকে কিমান বছৰ লাগে? তেনে ক্ষেত্ৰত এখন হাবি তৈয়াৰ কৰা, এখন মেড নিজে এটা পুলি ৰুই পেলাই এখন অৰণ্য সৃষ্টি কৰা, আৰু সেই সৃষ্টিখনৰ জৰিয়তে তেওঁ গোটেই পৃথিৱীখনক, এই অসমখনো চিনাকি কৰাই দিছে, লগতে আমাৰ যোৰহাটখনো, আৰু লগতে তেওঁ গোটেই পৃথিৱীখনৰ কাৰণে যিটো এটা এৱাৰনেছ সৃষ্টি কৰিব লাগে যে গছ ৰুব লাগে। এই মানুহকেইটা কেনেকুৱা নিকৃষ্ট হ'ব পাৰে চাওকচোন, সেই বননিখনত গৈ পেলাই জুই লগাবলৈ। এনেকুৱা কি অশান্তি দিলে যাদৱ পায়েং ডাঙৰীয়াই বা অৰণ্য মানৱ আমাৰ যাদৱ পায়েঙে যে এই হাবিখনত গৈ জুই জ্বলাইছে? মানুহ ইমান তললৈ নামিব লাগেনে? কেতিয়াবা তেওঁলোকে এজোপা গছ ৰুই পাইছেনে জীৱনত? এজোপা গছ কাটিবলৈ যে কিমান সহজ, কিন্তু সেই গছজোপা কটাৰ পৰা ডাঙৰ কৰালৈকে কিমান কষ্ট তাত সোমাই আছে ভাবকচোন। 30-40 বছৰ নিজৰ অকল গছ ৰুই তেওঁ এতিয়ালৈকে আছে। আৰু এনেকুৱা ধৰণৰ মানুহ মানে ইমান তললৈ যে নামিব পাৰে, আচৰিত মানিছোঁ। আৰু এনেকুৱা মানুহক গৰিহণা যোগাব লাগে, আৰু অতি শীঘ্ৰে প্ৰশাসনে উলিয়াব লাগে যে এই কাণ্ডটোৰ আঁৰত কোন মানুহ আছে। আৰু যিজন ৰেঞ্জাৰৰ কথা ক'লে যে যাদৱ পায়েং ডাঙৰীয়াক ধমকি দিছে, তেওঁনো আচলতে কিয় গৈ পেলাই যাদৱ পায়েং ডাঙৰীয়াক ধমকি দিছে, সেইটো এটা বৰ আচৰিত কথা। কাৰণ ৰেঞ্জাৰ এজন যথেষ্ট পঢ়া শুনা শিক্ষিত মানুহ থাকে। প্ৰশাসনক আমি এইটোৱে ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যাতে সোনকালে ইয়াৰ তদন্ত কৰক, আৰু এনেকুৱা যাতে আগলৈও নহওক সেইটোও সুনিশ্চিত কৰক। ধন্যবাদ।